জয় শ্ৰীকৃষ্ণ জয় গুৰু মই আজি আচলতে এটা ৰাজনৈতিক ক্ষেত্ৰত আচলতে এইটো যিটো গুৰুতত্বৰ ওপৰত আচলতে ভিডিঅ'টো কিন্তু আচলতে ৰাজনৈতিক প্ৰভাৱতা যে আচলতে ব্যক্তগতি যিটো আপোনাৰ হৈছে তাৰ আচলতে আপুনি কথাখিনি যে কেনেকৈ আপোনাৰ কথা ক'লে যে আপোনাৰ যি ফেক্টৰ মহাত্মা গান্ধী স্বাধীনতাৰ কাৰণে কোনো ফেক্টৰ নহয় ভাৰতবৰ্ষখন মহাত্মা গান্ধী স্বাধীন কৰাৰ ক্ষেত্ৰত কোনো তাৰমানে ফেক্টৰ নহয় বুলি কৈছে এজন সংসদে কৈছে আৰু আপোনাৰ ক'ত কৈছে আপোনাৰ লোকসভাৰ সংসদত কৈছে হয়নে আৰু সেইটো আচলতে ভাইৰেল হৈছে হয়নে সেইটো ভাইৰেল হৈছে আৰু এইটো বস্তু আগতে আচলতে ভাইৰেল হোৱা নাছিল এতিয়া ভাইৰেল হৈছে আগতে ধৰক আপোনাৰ দেউতা আপুনি ক'ব বিচাৰিছে আপোনাৰ দেউতা আগতে LP স্কুলৰ মাষ্টাৰ আছিল তাৰে পিছত আপোনাৰ বেলেগৰ গাঁৱৰ চলি পঢ়ি পেলাই আপোনাৰ ইঞ্জিনিয়াৰ হ'ল ডক্তৰ হ'ল কিন্তু গাঁৱৰ মাষ্টাৰটো তাৰমানে কোনো LP স্কুলৰ মাষ্টাৰটো কোনো তাৰমানে হেৰি নাই নেকি তাৰমানে অৰিহণা নাই নেকি তাৰমানে সেই ইঞ্জিনিয়াৰটোত এই LP স্কুলৰ মাষ্টাৰটোৰ অৰিহণা নাই নেকি আচলতে ভাৰতবৰ্ষখন স্বাধীন হওঁতে মহাত্মা গান্ধীৰ অৰিহণা নাই নেকি তেনেহ'লে ফেক্টৰ নহয় বুলি কিয় ক'লে তাৰমানে তেখেতে আচ্ছা আপুনি কি বুলি শুনিছিলে কথা কওক মহাত্মা গান্ধী তাৰমানে স্বাধীন কৰাৰ ক্ষেত্ৰত কোনো ফেক্টৰ নহয় বুলি কৈছে আৰু তেখেতে কোনো ফেক্টৰ নহয় আছে এনেকুৱা বহুত মানুহ আছে কি যুক্তিত তেখেতে ক'লে কথাটো কি যুক্তি ক'লে মানে কথাখিনি মই সেনেকৈ গম নাপালো আৰু বুজি নাপালো মই নিজে চাইছে চাইছো আপুনি নিউজটো নিজে চাইছে হয় হয় আচলতে ইয়াতে ডাঙৰ অৰ্থ আছে বহুত ডাঙৰ অৰ্থ আছে এইটো সেইকাৰণে আপোনাৰ শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ আচলতে তেখেতসকলৰ যোনে অনুগামী যোনে তেখেতসকলৰ আদৰ্শক তাৰমানে ফ'ল' কৰে অনুধাৱন কৰে তেখেতসকলৰ যদি আপোনাৰ কৰ্মৰাজি অনুধাৱন কৰে হৃদয়ংগম কৰে তেতিয়াই আচলতে উপলব্ধি কৰিব পাৰিব আচলতে মহাত্মা গান্ধী কিয় ত্যাগ কৰিলে সেইটো কৈ ত্যাগ তাৰমানে তেখেতে ল'ব পাৰে কিন্তু গুৰুৱে কেতিয়াও তাৰমানে নিজৰ আসন নিবিচাৰে মোক মান্যতা নিবিচাৰে সন্মান নিবিচাৰে বুজি পাইছে তেনে সন্মান বিচাৰে তেখেতে তাৰমানে ভাৰত স্বাধীন কৰিছে ব্ৰিটিছৰ শোষণৰ পৰা তাৰমানে আচলতে শোষণৰ পৰাহে তাৰমানে স্বাধীন কৰাইছে ভাৰতখন স্বাধীন কৰিছে শোষণৰ পৰা স্বাধীন কৰাই আমাৰ ভাৰতবৰ্ষখনক আপোনাক সুস্থ কৰাৰ কথা হেৰি কৰিছিল আৰু দ্বিতীয়তে আপোনাৰ যিটো কৈছে সুভাষ বসুৰ কথা তাৰমানে মহাত্মা গান্ধী এখন গাল কিয় পাতি দিলে তাৰমানে আপোনাৰ গুৰু ধৰ্মই কিন্তু কৈছে ক্ষমা দয়া এই গুৰুজনৰ ধাপ চাৰিখন বেৰা কাৰণ এই চাৰিখন বেৰা আমাৰ আচলতে নাই কাৰণে এইটো হৈ আছে গুৰুজনাই সেইটোৱে আচলতে কথা সেইকাৰণে মহাত্মা গান্ধী তেখেত জাতিৰ পিতা এনে হোৱা নাই তেখেতৰ হাতত আছিল গীতা পুৰাণ ভাগৱত সেইটোক লৈ পেলাই আজি আচলতে ন্যায় আৰু যিজনে কৈছে তেখেতে জ্ঞানৰ অলপ অভাৱ আছে তেখেতৰ জ্ঞানটো আচলতে এটা চৰ্চাৰ প্ৰয়োজন আছে সেইটো মই আচলতে এইটো ক'ব লগা নাছিলে এইটো আচলতে যেতিয়া মহাত্মা গান্ধীৰ বিষয়ে তেখেতৰ বিষয়ে কয় তেতিয়া মোৰ গাটো অলপ বেয়া লাগে মোৰ মনটো বেয়া পাওঁ সেইকাৰণে আচলতে কৈছোঁ সেইটোৱে কাৰণ আচলতে মই কোৱা নাই আচলতে এই দোকানত আচলতে এইটো মহাত্মা গান্ধী জাতিৰ পিতা বা আচলতে মহাত্মা গান্ধীৰ বিষয়ে আচলতে সংসদত বা তেনেকুৱা আচলতে বিৰূপ প্ৰতিক্ৰিয়া আমি আচলতে এজন সচেতন নাগৰিক যে আমি চৰম পাওঁ আমি লজ্জিত যদি এনেকুৱা বিৰূপ প্ৰতিক্ৰিয়া কেতিয়াও নকৰে মই ইউটিউব চেনেল অনুৰোধ জনাইছোঁ